নমস্কাৰ বন্ধু-বান্ধৱীসকল, ইয়াত দেখিছেনে মই পানী খাই গৈছোঁগৈ। এইফালে কাপোৰ কাটি লৈছোঁ, 6টা ব্লাউজ পিচ উলিয়াই লৈছোঁ, এনেকৈ কাটি লৈছোঁ। এইফালে এটা হৈছে, এইফালে 2টা আৰু এইফালে 3টা ব্লাউজ অলৰেডি কটা হৈছে। এইটো 4 নম্বৰ ব্লাউজটো কাটিবলৈ ৰেডি কৰি থৈছোঁ। সেয়া এনেকৈ দেখিছেনে, প্ৰথমতে মই মেইন কাপোৰটো কাটি থৈছোঁ, তাৰপিছতে তলৰ লাইনিং কাপোৰটো এনেকৈ মিলাই কাটি দিছোঁ আৰু সেয়া দেখিছেনে। একদম গৰমত অৱস্থা নাইকিয়া হৈ গৈছে দেই। ওচৰৰ গাঁৱতে মানে নাম এষাৰ আছিলে, মই ভাবিছোঁ কি কাপোৰকেইটা কাটি থৈ দিওঁ, তাৰপিছত কাটি পিনি মই নাম খাবলৈ যাম বেটী স্কুলৰ পৰা অহাৰ পাছতে। তাৰপিছত নামৰ পৰা আহি যেতিয়াই সময় পাওঁ তেতিয়াই মানে মই অলপকৈ মেচিনত বহি পিনি এনেকৈ কাপোৰকেইটা আপোনাৰ ব্লাউজ পিচকেইটা চিলাম। এনেকৈ মানে সদায় নিৰ্দিষ্টকৈ সময় নাপাওঁ, মানে একেটা কামতে লাগি থাকিবলৈ সময় নাপাওঁ। সকলোবোৰ কাম কৰিব লাগে যে, যিকণ সময় পাৰোঁ তেনেকৈ মই থাপ মাৰি কিছুমান কাম কৰোঁ দেই। তেনেকৈ মোৰ কামবোৰ হয়গৈ বাৰু। মানুহে কয় তই সময় কেনেকৈ উলিয়াওঁ ইমানবোৰ কাম কৰিবলৈ। মই আচলতে সময়বোৰ এনেকৈয়ে উলিয়াওঁ, মানে কি সকলোবোৰ কাম একেলগত কেতিয়াও কৰা সম্ভৱ নহয় ন। ইটো অকণমান সিটো অকণমান, মানে যেতিয়া যোন সময়ত যিটো কাম কৰিবলৈ মন যায় সেইটো সময়ত মই সেইটো কাম কৰোঁ। সেনেকৈ সময় মিলাই কৰি আছোঁ। দেখিছেনে, কাটি আছোঁ। এইফালে বহি কঁকালতো ধৰিছেগৈ দেই। আচলতে কঁকালৰ বিষটো মোৰে হৈছেনে আৰু কাৰোবাৰ হৈছে বাৰু জনাবচোন। এইফালে 4টা ব্লাউজ কটা হৈ গ'ল অলৰেডি। এবাৰ 5 নম্বৰ ব্লাউজটো এইকেইটা মানে নামৰ পৰা অহাৰ পাছতহে হ'ব আৰু দেই। এইটো কাইলৈ মানেহে হ'ব চাগে দেই। সময় তেনেকৈ সময় উলিয়াইছোঁ আৰু দেই, নিজৰ ভাল লগা কামবোৰ কৰিবলৈ। মানে কি কয় 2 পইচা লাগেও ন নিজৰ হাতত। এনেকৈ 2 পইচা উলিয়াই আছোঁ আৰু নিজৰ খৰচ নিজে উলিয়াই আছোঁ। মানুহজনক যাতে যেতিয়াই তেতিয়াই পইচা বিচাৰি আমনি কৰিব লগা নহওক বুলিয়ে এনেকৈ 2 পইচা যি টি কাম কৰি উলিয়াই আছোঁ আৰু দেই। আজিলৈ ইমানেই, ভিডিঅ'টো বাই বাই।